আজি বিশেষ অনুষ্ঠানতে মূল অনুষ্ঠান বালমেলা উৎসৱ আমি পলমো ইতিমধ্যে মই মঞ্চৰ পাছফালৰ পৰা তেজস্বিনীৰ বিষয়ে ক'লোঁ আৰু আমাৰ ফেষ্টিভেল ডিৰেক্টৰ লগতে তেজস্বিনী জয়প্ৰসন্ন আৰু আমাৰ সকলোৰে মৰমৰ আৰু আপোনালোকৰ বহুতৰে গুৰু ভানু ৰশ্মিৰ বিষয়ে ইতিমধ্যে আমি সকলোৱে জানো আমি তেখেতক আচলতে এই ক্ষণত জোৰদাৰ হাত চাপৰি দিব লাগে কাৰণ বহু সময়ৰ পৰা বিভিন্ন সকলো মিউজিক ভানু ৰশ্মিয়ে খুব সুন্দৰভাৱে কাম কৰি আহিছে আৰু তাৰ বাবে তেওঁক সলাই লওঁ আমি এইখিনিতে জনাবলৈ পাই সুখী আৰু পুনৰবাৰ আমি নিজে আন্তৰিকতাৰে আৰু খুব অন্তৰে আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰোঁ আমাৰ আজিৰ এই অনুষ্ঠানত আমাৰ সন্মানীয় অতিথি নামেই তেখেতৰ আচলতে পৰিচয় তেওঁৰ বিষয়ে কৈ হয়তো শেষ কৰিব নোৱাৰোঁ আমিতো সদায় কওঁ ইনফেক্ট আপোনাৰ পুত্ৰই সদায় কয় তন্ময় যে দেউতাই সদায় কয় যে তেখেতক থিয়েটাৰ আৰু চিনেমা পাৰ্চনেলিটি বুলি ক'লেই সঁচাকৈ ভাল পায় কাৰণ যদিও তেখেতে বহুতো ব্লকবাষ্টাৰ ছবিত কাম কৰিছে অভিনয় কৰিছে কিন্তু মঞ্চৰ সৈতে নাটকৰ সৈতে তেওঁৰ সাংঘাতিক এটা প্ৰেম আৰু মাদকতা সেইবাবে সদায় আমি জুনিয়ৰ হিচাপে তেখেতক সদায় থিয়েটাৰ পাৰ্চনেলিটি আৰু তেনেধৰণেহে আমি তেখেতক সম্বোধন জনাওঁ আমি প্ৰথমে তেখেতক মঞ্চত আদৰিছোঁ শ্ৰী প্ৰাঞ্জল শইকীয়া ছাৰক আমি মঞ্চত আপোনালোকক জোৰদাৰ হাত চাপৰি বিচাৰোঁ এইখিনিতে সকলোকে জোৰদাৰ হাত চাপৰি জনাবলৈ অনুৰোধ জনাইছোঁ বহু বহু ধন্যবাদ আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে আৰু প্ৰতি বছৰে আপুনি এই অনুষ্ঠানটি আশীৰ্বাদ দি আহিছে তাৰ বাবে অশেষ অশেষ ধন্যবাদ আমি ৰবীন্দ্ৰ